মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ ৫ আদি মধ্যযুগৰ ভাৰত পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। প্ৰথমতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নঙলৈ শুদ্ধ উত্তৰটোৰ কাষত থকা বৃত্ত চিনটো পূৰ কৰা। ১ নম্বৰ প্ৰশ্নটো হৈছে ভূমিদান প্ৰধানত কেই প্ৰকাৰৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক নম্বৰ অপশ্যন ২। গতিকে তোমালোকে ক নম্বৰ অপশ্যনৰ কাষত থকা বৃত্তটো পূৰ কৰি দিবা। দুই নম্বৰ প্ৰশ্নটো হৈছে উক্তি আদি মধ্যযুগত ৰজাৰ ক্ষমতা হ্ৰাস পাইছিল। যুক্তি এই সময়ছোৱাত ভূস্বামীসকল প্ৰভাৱশালী হৈ পৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ। উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ। যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা। গতিকে তোমালোকে গ নম্বৰ অপশ্যনৰ কাষত থকা বৃত্তটো পূৰ কৰি দিবা। তিনি নম্বৰ প্ৰশ্নটো হৈছে আদি মধ্যযুগৰ ক্ষেত্ৰত কোনটো বাক্য শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক নম্বৰ অপশ্যন ভূদান ব্যৱস্থাৰ উত্থান হৈছিল। গতিকে তোমালোকে অপশ্যন নম্বৰ কৰ কাষত থকা বৃত্তটো পূৰ কৰি দিবা। চাৰি নম্বৰ প্ৰশ্নটো হৈছে কবিৰাজ মাৰ্গ কি ভাষাত ৰচিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ কানাড়া। গতিকে তোমালোকে অপশ্যন গৰ পোনে পোনে থকা বৃত্তটো পূৰ কৰি দিবা। ৫ নম্বৰ প্ৰশ্নটো হৈছে ত্ৰিকোণীয় কনৌজ নামৰ শাসনকেন্দ্ৰিক প্ৰতিযোগিতা কাৰ কাৰ মাজত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক ৰাষ্ট্ৰকূট পাল প্ৰতিহাৰসকলৰ মাজত। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা বৃত্তটো পূৰ কৰি দিবা। ৯ নম্বৰ প্ৰশ্নটো হৈছে হৰ্ষবৰ্ধনক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ৰজা বোলা হয়। ইয়াৰ সপক্ষে তিনিটা কাৰণ লিখা। তোমালোকে উত্তৰত লিখিবা হৰ্ষবৰ্ধনক শ্ৰেষ্ঠ ৰজা হিচাপে গণ্য কৰাৰ তিনিটা কাৰণ হ'ল তেওঁ এক শক্তিশালী সাম্ৰাজ্য পুনৰ প্ৰতিষ্ঠা কৰিছিল, সুপ্ৰশাসনিক ব্যৱস্থা গঢ়ি তুলিছিল আৰু তেওঁৰ শাসনত কৰৰ বোজা কম আছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে আদি মধ্যযুগৰ ভাৰতৰ মানচিত্ৰ এখন আঁকি তলত দিয়া ঠাইবোৰৰ অৱস্থান চিহ্নিত কৰা। ইয়াত তোমালোকক ৪খন ঠাইৰ নাম দিয়া হৈছে থানেশ্বৰ, মালৱ, কামৰূপ, পাটলিপুত্ৰ। এইবোৰ মই তোমালোকক আদি মধ্যযুগৰ ভাৰতৰ এখন মানচিত্ৰত এইবোৰৰ অৱস্থান চিহ্নিত কৰি দিছোঁ। তোমালোকে এইখিনি চাই কৰি ল'বা। ছয় নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে ৰাষ্ট্ৰকূট। এইটো তোমালোকে খ অংশত থকা দান্তি দুৰ্গ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে গুৰ্জৰ প্ৰতিহাৰ। এইটো তোমালোকে খ অংশত থকা হৰিশ্চন্দ্ৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে পাল। এইটো তোমালোকে খ অংশত থকা গোপাল এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে পুষ্যভূতি। এইটো তোমালোকে খ অংশত দিয়া
প্ৰভাকৰ বৰ্ধন এইটোৰ লগত মিলাই দিবা। সাত নম্বৰত দিয়া আছে খেলি মেলিকৈ থকা আখৰ যুক্তাক্ষৰবোৰ সজাই শব্দ গঠন কৰি কাষৰ বাকচত লিখা। মই ইয়াত খেলি মেলিকৈ থকা আখৰ বা যুক্তাক্ষৰবোৰ সজাই তোমালোকক ইতিমধ্যে বাকচত শব্দ গঠন কৰি লিখি দিছোঁ। ক নম্বৰত দিয়া আছে এইফালে তোমালোকে লিখি দিবা ৰাষ্ট্ৰকূট। খ নম্বৰৰ খেলি মেলিকৈ থকা আখৰবোৰ সজাই তোমালোকে লিখিবা প্ৰতিহাৰ। গ নম্বৰত দিয়া আখৰ বা যুক্তাক্ষৰবোৰ সজাই তোমালোকে লিখিবা হৰ্ষবৰ্ধন। ঘ নম্বৰত দিয়া আখৰ বা যুক্তাক্ষৰবোৰ সজাই তোমালোকে লিখিবা ভাস্কৰ বৰ্মন। ঙ নম্বৰত দিয়া আখৰ বা যুক্তাক্ষৰবোৰ সজাই তোমালোকে লিখিবা বাকচৰ ভিতৰত চালুক্য। 8 নম্বৰত দিয়া আছে তলৰ চিত্ৰবোৰ চিনাক্ত কৰি খালী ঠাইত নামবোৰ লিখা। মই তোমালোকক এই চিত্ৰবোৰ চিনাক্ত কৰি ইতিমধ্যে খালী ঠাইত নামবোৰ লিখি দিছোঁ। তোমালোকে ক নম্বৰত দিয়া খালী ঠাইত তোমালোকে লিখিবা কৈলাশনাথ মন্দিৰ। খ নম্বৰত দিয়া খালী ঠাইত লিখিবা তোমালোকে সোমনাথ মন্দিৰ। গ নম্বৰত দিয়া খালী ঠাইত লিখিবা তোমালোকে নালন্দা বিশ্ববিদ্যালয়ৰ ভগ্নাৱশেষ। ঘ নম্বৰৰ খালী ঠাইত লিখিবা বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ ভগ্নাৱশেষ। এঘাৰ নম্বৰত দিয়া আছে আদি মধ্যযুগত নিৰ্মিত তলৰ উল্লেখনীয় স্থাপত্যবোৰৰ অৱস্থিতি বৰ্তমান কোন ৰাজ্যত আছে কাষৰ বাকচত লিখা শিক্ষকৰ সহায়ত। ইয়াত উল্লেখ কৰা স্থাপত্যবোৰৰ অৱস্থিতি কোন ৰাজ্যত আছে মই তোমালোকক ইতিমধ্যে বাকচত লিখি দিছোঁ। ক নম্বৰত দিয়া আছে নালন্দা বিশ্ববিদ্যালয়। তোমালোকে বাকচত লিখিবা বিহাৰ। এইটো বৰ্তমান বিহাৰ ৰাজ্যত আছে। খ নম্বৰত দিয়া আছে তক্ষশিলা বিশ্ববিদ্যালয়। তোমালোকে বাকচত লিখিবা পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত। গ নম্বৰত দিয়া আছে বিক্ৰমশিলা বিশ্ববিদ্যালয়। তোমালোকে বাকচত লিখিবা বিহাৰ। ঘ নম্বৰত দিয়া আছে কৈলাশনাথ মন্দিৰ। তোমালোকে বাকচত লিখিবা মহাৰাষ্ট্ৰ। ঙ নম্বৰত দিয়া আছে সোমনাথ মন্দিৰ। তোমালোকে বাকচত লিখিবা গুজৰাট।